পালন কৰা হয় অন্য বিহুতকৈ আৰু ব্যতিক্ৰম যিটো কৃষকৰ কাৰণে প্ৰতিযোগিতা থাকে কিবা থাকে কেনেকুৱা? নমস্কাৰ পোনপ্ৰথমতে মোৰ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগে আগে মই প্ৰথমতে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই পোনপ্ৰথমতে আমাৰ এই বিহুখন 16 সংখ্যক যি ৰঙালী বিহু উদযাপন এই বিহুখন আমি এইবাৰ সুধাকথ ডক্টৰ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰিছোঁ। আৰু সেই পোনপ্ৰথমতে মই হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু সুধাকথ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আপোনালোকৰ চেনেলৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল আমি এই অনুষ্ঠানটো আপোনালোকে ভাস্কৰ শৰ্মাক পাইছে, আপোনালোকে কৃষ্ণ ডেকাক পাইছে, গতিকে এখেতসকলে জানে আমি যেতিয়াৰ পৰা এই বিহুখন আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা আমি অকণমান ব্যতিক্ৰম ধৰণে অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰি আহিছোঁ। আপোনালোকে দেখা পাইছে আমি প্ৰতি বছৰে কৃষক দৌৰ প্ৰতিযোগিতা পাতোঁ, মহিলা দৌৰ প্ৰতিযোগিতা পাতোঁ। আমি মঞ্চখনৰ পিছপিনে এটা ঘৰুৱা পৰিৱেশ, যিটো অলপতে ডক্টৰ বিনয় মজুমদাৰে কৈছিল যে খৰ সেইটো য'ত নেকি ককাই বাঁহৰ দৈচ আছে আৰু নাতিয়েকে কি কৰে ঘৰৰ সেই বেৰৰ মানে টঙাল আগবঢ়াই দিয়ে। তো তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি সৃষ্টি কৰাৰ চেষ্টা কৰোঁ আৰু এইটো একমাত্ৰ সুবিধা হয় ৰাইজৰ সহযোগত। আমাৰ গোটেই গাঁওবাসীৰে ইয়াত সহযোগ আছে। আমাৰ যিসকল মাৰ্গদৰ্শক ভাস্কৰ শৰ্মা দা, চন্দ্ৰমোহন পাটোৱাৰী ছাৰ, কৃষ্ণ ডেকাহঁত, দুলদাহঁত চবৰে ইয়াত সহযোগিতা আছে। আমাৰ সাহিত্যৰ ফালৰ পৰা যোৱাবাৰ আমাৰ ইয়াতে আমাৰ জৈন ছাৰ আহিছিল, এইবাৰ বিনয় মজুমদাৰ আহিছে। গতিকে তেখেতসকলৰ সকলোৰে উৎসাহত আমি এই অনুষ্ঠানটো অকণমান ব্যতিক্ৰম ধৰণে গাঁৱলীয়া পৰিৱেশ এটা জীয়াই ৰখাৰ মানুহৰে অনুষ্ঠিত কৰি আহিছোঁ।